আজি পবিত্ৰ শাওন মাহৰ শেষৰটো সোমবাৰ। শাওন মাহৰ শেষৰটো সোমবাৰ বুলিলেই ৰাজ্যৰ শিৱ মন্দিৰসমূহত নিশাৰ পৰা দেখা গ'ল ভক্তৰ অগণন ভিৰ। ব্যতিক্ৰম নহয় টিহু নাথকুছিৰ শতবৰ্ষ গৰকা নাথকুছি শিৱ মন্দিৰ। বলবম উপলক্ষে অগণন ভক্তৰ ভিৰ দেখা পৰিলক্ষিত হৈছে নাথকুছিৰ শিৱ মন্দিৰত। শাওন মাহটো মহাপ্ৰভু শিৱক উৎসৰ্গিত কৰা হয়। এই মাহত ভগৱান শিৱক পূজা কৰা হয়। এই মাহত সোমবাৰসমূহৰ যথেষ্ট গুৰুত্বপূৰ্ণ বুলি মনা হয়। প্ৰত্যেক বছৰে টিহু নাথকুছিৰ শিৱ মন্দিৰত অগণন ভক্তৰ সমাৱেশ দেখিবলৈ পোৱা যায়। প্ৰবাদ অনুসৰি অতি পুৰণি এই মন্দিৰত মনৰ কামনা সিদ্ধিৰ বাবে সেৱা আগবঢ়ালে সেয়া পূৰ্ণ হয়, যাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বাহিৰৰ পৰাও এই মন্দিৰলৈ ভক্ত দৰ্শনাৰ্থীৰ ভিৰ পৰিলক্ষিত হয়। শেষৰটো সোমবাৰ উপলক্ষে লোকে লোকাৰণ্য হৈ পৰিল নাথকুছি শিৱ মন্দিৰ। আমাৰ এই নাথকুছি শিৱ মন্দিৰটো এটা জাগ্ৰত মন্দিৰ। আমাৰ এই মন্দিৰটো 1834 শতাব্দত স্থাপন কৰা হৈছিল। আজি আহি আমি 100 বছৰ পাৰ কৰিলোঁ, 113 বছৰত ভৰি দিছোঁ। এই মন্দিৰটোত আমাৰ অসমৰে নহয়, অসমৰ বাহিৰৰ ভাৰতবৰ্ষৰ যথেষ্ট ঠাইৰ পৰা ইয়াত ভক্তৰ সমাগম হয়। আমি দেখিছোঁ যে ভক্তসকলে আমাক কয় যে আমি ইয়াত যি আশা কৰি পূজা অৰ্চনা কৰোঁ আমি ফলৱৰ্তী হওঁ। তাৰে কাৰণে ভক্তপ্ৰাণ ৰাইজৰ যথেষ্ট সমাগম হয়। প্ৰথমতে আমাৰ মন্দিৰটো এইখিনিত এটা টিংপাতৰ গম্বুজৰ নিচিনা সৰু মন্দিৰ আছিল, কিন্তু ভক্তপ্ৰাণ ৰাইজৰ উৎসাহ, ভক্তপ্ৰাণ ৰাইজৰ সহযোগত আৰু চৰকাৰৰ সহযোগত আজি আমি ঠিক এনেকুৱা ধৰণৰ এটা মন্দিৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ আৰু ইয়াত ৰাইজৰ যথেষ্ট সমাগম হয়। এইবাৰ শাওনত আমাৰ 4টা বলবম, 3টা ইতিমধ্যে অতিক্ৰম কৰিছে। আজি শেষৰটো বলবম আৰু ইয়াতো আজি দেখিছে আপোনালোকে লোকে লোকাৰণ্য হৈছে। তাৰ উপৰি আমি চৰকাৰলৈ এটা আহ্বান, আমাৰ এই যিটো মন্দিৰ আমাৰ গ্ৰাউণ্ড ফ্ল'ৰত আছে, আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ এই মন্দিৰটো আমি ওপৰলৈ নিব পাৰোঁ। আৰু আমাৰ যিটো অতিথিশালা আছে, অতিথিশালাটো আজি 3 বছৰমান হ'ল, ইয়াক আমি সম্পূৰ্ণ কৰিব পৰা নাই। যদি চৰকাৰৰ ফালৰ পৰা আমি সহযোগিতা পাওঁ, আৰ্থিক সহায় পাওঁ, তেতিয়াহ'লে আমি অতিথিশালাটো সুন্দৰভাৱে তৈয়াৰ কৰিব পাৰিম। সহজটো মাৰ্কেট